নমস্কাৰ জব আপডেটৰ নতুন ভিডিও এটা সকলোকে স্বাগতম জনালো আজিৰ ভ্যাকেন্সি ডিটেইলছ খিনি মই আপোনালোকৰ মাজত ডিসকাস কৰিম আপোনালোকে ভিডিওটো সম্পূৰ্ণ শেষলৈ চাব ভালকে চাব ইয়াত আপোনালোকৰ আজি ভ্যাকেন্সি হৈছে ম্যাক্স সিকিউৰিটি সাৰ্ভিসৰ পৰা 2025 ৰ হয় ইয়াত পোষ্ট আহিছে সিকিউৰিটি গাৰ্ডৰ পোষ্ট হয় এই পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন ইয়াত দিয়া আছে নো কোৱালিফিকেশন ইজ ৰিকোয়াৰ্ড মানে আপোনালোকৰ পঢ়াশুনা যদি কৰা নাই তেতিয়াও আপোনালোকে ইয়াতে সিকিউৰিটি গাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যদি পঢ়াশুনা কৰা আছে আৰু ইয়াতে দিয়া আছে হাই স্যালাৰি ফৰ এইচএস পাস ক্যান্ডিডেট যদি হাই সেকেন্ডাৰী আপোনালোকে পাস কৰিছে তেতিয়াহলে ইয়াত আপোনালোকক বহুত ভাল স্যালাৰি এটা দিয়া হ'ব আৰু ইয়াত জেন্ডাৰ মেল ফিমেল লৰা ছোৱালী দুইজনে এপ্লাই কৰিব পাৰিব দুইজনৰ কাৰণে আছে পোষ্ট আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ বা জয়নিং ফিজ দিব নালাগে বহুতে হয়তো ভাবিব যে জয়নিং ফিজৰ কথা তো ইয়াতে মই আগতে উল্লেখ কৰি দিওঁ যে ইয়াতে কোনো ধৰণৰ জয়নিং ফিজ দিব নালাগে আপোনালোকে এটো সম্পূৰ্ণ ফ্ৰী হয় আপোনালোকৰ যেটো দৰমহা হ'ব হেতু দৰমহা ইয়াতে দিয়া আছে যদি 8 আৱাৰ্স ডিউটি কৰে 13000 ৰ পৰা 18000 ৰ ভিতৰত স্যালাৰি পাব আৰু যদি 12 ঘণ্টা ডিউটি কৰে তেতিয়ালে 17000 ৰ পৰা 29000 লৈকে আপোনালোকে ইয়াতে স্যালাৰি পাব আৰু তাৰ লগতে আপোনালোকক পিএফ দিয়া হ'ব ইএসআই দিয়া হ'ব বোনাস দিয়া হ'ব আৰু গ্ৰেটিটিউডো দিয়া হ'ব আৰু লগতে আপোনালোকৰ একমোডেশন এণ্ড ফুড প্ৰভিজন প্ৰভাইডেড বুলি দিয়া আছে আপোনালোকৰ থকা আৰু খোৱাটো কোম্পানী ফালৰ পৰা বা অফিচৰ ফালৰ পৰা আপোনালোকক দিয়া হ'ব এৰিয়া হৈছে আপোনালোকৰ লোকেশনৰ কথা লৈ আপোনালোকৰ লোকেশন ইয়াতে কি লোকেশন হ'ব চাই লওক ইয়াত অসম নাই লোকেশন আপোনালোকৰ আসাম নহব লোকেশন কিটা মই এবাৰ কৈ দিছো ইয়াতে লোকেশন প্ৰথমটো হল বিজয়ৱাড়া 2 নম্বৰটো শ্ৰী সিটি 3 নম্বৰটো হায়দৰাবাদ 4 নম্বৰটো বিশাখাপট্টনম 5 নম্বৰটো বেংগলোৰ আৰু 6 নম্বৰটো নেলৰি বুলি দিয়া আছে সো এইকিটা হ'ব আপোনালোকৰ ইয়াত লোকেশন আৰু আপোনালোকৰ যেতিয়া ইয়াতে সিলেকশন হৈ যাব সিকিউৰিটি গাৰ্ডৰ কাৰণে তেতিয়াহলে আপোনালোকে কোনবিলাক কোম্পানীত এজ এ সিকিউৰিটি গাৰ্ড জব কৰিব পাৰিব বা সুবিধা লাভ কৰিব হেতু ইয়াতে দিয়া আছে চাইলক এইচডিবি আছে কেয়াৰ হস্পিটেল আছে ব্লু ষ্টাৰ আছে টাটা আছে আপোনালোকৰ এইচসিসিবি আছে তাৰ পিছত আপোনালোকৰ ইয়াতে আইটিসি পেপসি কোকা কোলা তো ইয়াতে বিভিন্ন ধৰণৰ হিৰো ইয়াতে বিভিন্ন ধৰণৰ কোম্পানী ইয়াতে আছে আপোনালোকে জানে এইবোৰ কোম্পানী বহুত ডাঙৰ কোম্পানী হয় এইবোৰ কোম্পানীত আপোনালোকৰ পোষ্টিং হ'ব আৰু ইয়াতে অসমৰ পৰাও ইয়াতে বহুতো লৰা ছোৱালী অলৰেডি জব কৰি আছে এই কোম্পানী কিটা জব কৰি আছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে ইন্টাৰেষ্টেড হয় তেতিয়াহলে ইয়াতে নাম্বাৰ দিয়া আছে এপ্লাই নাম্বাৰ দিয়া আছে মই নাম্বাৰ কিটা কৈ দিছো 9394356501 এটো নাম্বাৰ আৰু দ্বিতীয়টো নাম্বাৰ হৈছে আপোনালোকৰ 9700399999 এই নাম্বাৰ কিটাত আপোনালোকে যোগাযোগ কৰিব মানে ফোন কৰি লব কল কৰিব আপোনালোকৰ সুবিধাৰ কাৰণে মই ইয়াতে কিছুমান ফটো এড কৰি দিছো কোম্পানী ফালৰ পৰা ইয়াতে কিছুমান ফটো আমাক প্ৰভাইড কৰাইছে তেওঁলোকৰ এই ফটোবোৰ মই দেখুৱাই দিছো এনেকৈ আপোনালোকৰ এইবোৰ ড্ৰেছ দিয়া হ'ব আৰু এনেকৈ আপোনালোকৰ ট্ৰেইনিং হ'ব ইয়াতে দেখা পাইছে আপোনালোকে পুৰুষ মহিলা সকলোৱে ইয়াতে আছে সো এনেকুৱা হ'ব আপোনালোকৰ ট্ৰেইনিং আশা কৰো আপোনালোকে গুটেখিনি বুজি পালে মই যিমানখিনি কলো হলেও যদি কিবা বুজি নাপায় আপোনালোকে কমেন্ট কৰি দিব মই বুজাই দিব চেষ্টা কৰিম সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ নমস্কাৰ জব